মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে ৮ আৰু পাঠটোৰ নাম হৈছে আমাৰ বিদ্যালয়। এই পাঠটোৰ পিছফালে থকা প্ৰশ্ন উত্তৰসমূহ মই তোমালোকক ধুনীয়াকৈ বুজাই দিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। তোমালোকে প্ৰথমে ১ নম্বৰটো চোৱা, কি কৈছে? উত্তৰ লিখা। ক নম্বৰ, অঞ্জলি, কাবেৰী, ধীৰেন আৰু ৰফিকুলহঁতৰ শ্ৰেণীকোঠাটো কেনেধৰণৰ লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে অঞ্জলি, কাবেৰী, ধীৰেন আৰু ৰফিকুলহঁতৰ শ্ৰেণীকোঠাটো আহল বহল। শ্ৰেণীকোঠাত বতাহ অহা যোৱা কৰিব পৰা দুৱাৰ, খিৰিকী আৰু ভেণ্টিলেটৰৰ সুব্যৱস্থা আছে। তাৰপিছত লিখিবা ডেস্ক, তাৰপিছত বেঞ্চ, শিক্ষণ সঁজুলিবোৰ নিৰ্দিষ্ট স্থানত পৰিপাটিকৈ থোৱা আছে। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা। তাৰপিছত খ নম্বৰ, দিশ কেইটা আৰু কি কি? এইটো সহজ, আমি সকলোৱে জানো। দিশ হৈছে ৪টা। কি কি? পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ। তাৰপিছত গ নম্বৰ, তোমাৰ ঘৰৰ চাৰিসীমাটো লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে আমাৰ ঘৰৰ চাৰিসীমা হ'ল পূবে দেশ আছে। মানে তোমালোকৰ ঘৰৰ পূবফালে কি আছে তোমালোকে এইটো ইয়াত লিখিবা। তাৰপিছত পশ্চিমে কি আছে তোমালোকে লিখিবা, উত্তৰ ফালে কি আছে লিখিবা আৰু দক্ষিণ ফালে কি আছে তোমালোকে এইটো নিজে লিখিবা। তাৰপিছত ঘ নম্বৰ, গাখীৰ জুখিবলৈ কি স্কেল ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰ হ'ব গাখীৰ জুখিবলৈ লিটাৰৰ স্কেল ব্যৱহাৰ কৰা হয়। তাৰপিছত ২ নম্বৰ, তোমাৰ বিদ্যালয়ৰ চাৰিসীমাটো উল্লেখ কৰি এখন নক্সা অংকন কৰা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে আমাৰ বিদ্যালয়ৰ চাৰিসীমা হ'ল, তোমালোকৰ বিদ্যালয়ৰ পূবফালে কি আছে তোমালোকে লিখিবা। তাৰপিছত পশ্চিম ফালে, উত্তৰ ফালে আৰু দক্ষিণ ফালে কি কি আছে তোমালোকে এইটো নিজে লিখিবা আৰু তোমালোকে নক্সাটো নিজে আঁকিবা। তাৰপিছত ৩ নম্বৰ, খালী ঠাই পূৰ কৰা। ক নম্বৰ, জুলীয়া বস্তু জুখিবলৈ আমি ডেস্ক ব্যৱহাৰ কৰোঁ। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে জুলীয়া বস্তু জুখিবলৈ আমি লিটাৰৰ স্কেল ব্যৱহাৰ কৰোঁ। তাৰপিছত খ নম্বৰ, গোটা বস্তু জুখিবলৈ আমি ডেস্ক ব্যৱহাৰ কৰোঁ। তোমালোকে লিখিবা গোটা বস্তু জুখিবলৈ আমি ডগা স্কেল ব্যৱহাৰ কৰোঁ। তাৰপিছত ঘ নম্বৰ, গোটা বস্তুৰ ওজনক ডেস্ক বুলি কোৱা হয়। গোটা বস্তুৰ ওজনক কিলোগ্ৰাম বা কেজি বুলি কোৱা হয়। তাৰপিছত ঙ নম্বৰ, বতৰ চাবলৈ ডেস্ক ব্যৱহাৰ কৰা হয়। তোমালোকে লিখিবা বতৰ চাবলৈ বেৰ'মিটাৰ ব্যৱহাৰ কৰা হয়। তাৰপিছত ৪ নম্বৰ, স্কেল ব্যৱহাৰ কৰি কিতাপৰ এখন নক্সা অংকন কৰা। এইটো তোমালোকে নিজে কৰিবা। তাৰপিছত ৫ নম্বৰ, এখন প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকি শ্ৰেণীকোঠাৰ বেৰত আঁৰি থোৱা। তোমালোকে ধুনীয়াকৈ এখন প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকি তোমালোকৰ ক্লাছৰুমত আঁৰি থবা।